এভৰিৱান এই পাণজোপাতে কপৌ এজনীয়ে বাঁহ লৈছিলে আৰু কণী দিছিল দুটা, পোৱালিও ফুটি ওলাল। কিন্তু কালি আবেলিৰ পৰা মানে মাকজনী অহা নাই, কোনোবাই মাৰিলেই নে কিয়ে হ'ল, ইমান বেয়া লাগি আছে। ৰাতিপুৱা পৰত আনি পেলাই মই গাখীৰতে বিস্কুট, থিনা বিস্কুট তিয়াই পেলাই দৰপাৰ দি খুৱাইছিলোঁ, আকৌ থৈ আহিছোঁ। কিন্তু ভয়ো কৰে, বেয়াও লাগি আছে। এতিয়া মানে এইকেইটা পোৱালি দুটা আছে, কিন্তু এতিয়া কি কৰোঁ কি নকৰোঁ, মানে সিহঁতক উৰিবলৈ আৰু 2-3 দিনমান লাগিব। এতিয়া মানে সিহঁতৰ কাৰণে ইমান বেয়া লাগি আছে। মই চাই আছিলোঁ কাৰণেহে আচলতে মানে মোৰ ধৰা পৰিল যে মাক অহা নাই 2 দিন ধৰি। এতিয়া আকৌ এবাৰ খুৱাওঁ তাহাঁতক আনি পেলাই। এয়া দেখিছেনে পোৱালি দুটা, এই লৈ আহিছোঁ ভিতৰলৈ, খুৱাই পেলাই আকৌ বাঁহত থৈ আহিমগৈ। কালি আবেলি বতাহ ধুমুহা দিছিলে বৰকৈ, মাকজনী তেতিয়াৰ পৰাই নাই। এনেকৈ এৰি নাথাকে, কিন্তু আৰু 2 দিনমান লাগিব চাগে। এয়া মই গাখীৰতে মানে থিনা বিস্কুট তিয়াই লৈছোঁ, দৰপাৰ দি খুৱাই দিম। আপোনালোকে আশীৰ্বাদ কৰিব দেই, পোৱালিকেইটা যাতে সোনকালে উৰিব পৰা হয়। আৰু মোৰ একে অনবৰতে মনটো বেয়া লাগি থকা হৈছে পোৱালিকেইটাৰ কাৰণে, ইমান বেয়া লাগি থকা হৈছে ন। তাহাঁতে ভিতৰলৈ চায়ো থাকে, ভয়ো কৰে, কি যে কৰোঁ মই ধৰিবই পৰা নাই। অকণকৈ খুৱাই দিওঁ, মানে বেয়াও লাগি আছে মনটো, মানে ভয়ো কৰে। অকণমানি পোৱালি নহয়, ভয় কৰে। এতিয়া উপায় নাইকিয়া মোৰ, মানে প্ৰতিবাৰে পাণজোপাত মানে হেৰি লয়, চৰাই বাঁহ লয়, এনেকৈ পোৱালি দিয়ে, কিন্তু কোনোবাই এনেকুৱা হোৱা নাই। এইবাৰহে এনেকুৱা হৈছে। মানে মই এই গ্ৰিলতে বিস্কুট দি থওঁ, ধুনীয়াকৈ মাকজনীয়ে আহি পেলাই ৰাতিপুৱা দিওঁ, আবেলিও দিওঁ, ধুনীয়াকৈ মাকজনীয়ে আহি খাই পেলাই যায়গৈ। মানে বিস্কুট দি থোৱা বিস্কুট খোৱা নাই যেতিয়া, তেতিয়াহে গম পাইছোঁ যে মাকজনী অহা নাই। মানে এয়া এতিয়া খাইছে, বেয়াও লাগি আছে মনটো, মানে বাৰে বাৰে একেটা কথাকে কৈ থকা হৈছে, কিন্তু উপায় নাই। মানে আৰু কি খুৱাব লাগিব আপোনালোকে জানিলে জনাবচোন দেই। ভাত চাত খুৱাবলৈ ভয় লাগে দেখোন। এটাক খুৱাই হ'ল যেনিবা, মানে এনেকৈ দৰপাৰত 5 দৰপাৰমান খাইছে। এতিয়া নেক্সটটোক খুৱাবলৈ লৈছোঁ, মুখেই নেমেলে নহয়, কিন্তু ধুনীয়াকৈ গিলে দেই। দেখিছেনে, ধুনীয়াকৈ গিলে। ৰ'বা 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 মনো, ৰ'বা মনো, আমাৰ মনো ৰ'বা। খুৱাই বোৱাই দিয়াৰ পিছত ধুনীয়াকৈ ইয়াতে বহি আছে দুইটা, ধুনীয়াকৈ আছে যেনিবা। অকণমান বাঁহা নিচিনা কৰিও দিছোঁ, অকণমান আৰবেৰ কৰি পেলাই। কিন্তু মই এটা কথাহে আচৰিত পালোঁ যে সিহঁতৰ মাক অহা নাই যে। একেবাৰে মানে এসোপামান শালিকা চৰাই, প্ৰায় 5-6জনীমান শালিকা চৰাই একদম তাহাঁতক পহৰা দি আছে, চাৰিওফালে ঘূৰি আছে। মেকুৰী এটা আহিছিল, মানে চাৰিওফালে ঘূৰি আছে, মানে পহৰা দি আছে। সিহঁতে মানে এনে তদাৰক কৰি আছে আচলতে ইহঁতক, মানে পোৱালিৰ কাৰণে। যে চাওঁ, বাহিৰত বৰষুণো পৰি আছে অলপ অলপ, সেইকাৰণে ইয়াতে ধুনীয়াকৈ আছে। দেখোন খোজো কাঢ়িছে ভালকৈ। এতিয়া কাইলৈ মানে উৰিব পৰা হ'লে ভাল হয় আৰু। ধুনীয়াকৈ আছে কাৰণে এতিয়া বাহিৰলৈ নিদিওঁ, অলপ সময় চাই লওঁ, যদি আমনি পোৱা নিচিনা দেখোঁ তেতিয়া বাহিৰলৈ দিম। তাৰপিনে মই দৰজা চৰজা ধুনীয়াকৈ চাৰিওফালে মাৰি কৰি থৈছোঁ, হুক লগাই থৈছোঁ। এতিয়া এয়া দেখিছেনে ক'ত লুকাই আছেগৈ, ক'ত লুকাই আছে দেখিছেনে। কিয়নো এয়া আপোনালোকে আশীৰ্বাদ কৰিব দেই, পোৱালিকেইটা যাতে মানে ধুনীয়াকৈ উৰিব পাৰে আৰু মাকো আহি পায় যাতে, সেইখিনি যেন আশীৰ্বাদ কৰে আপোনালোকে। আজিলৈ আহোঁ, বাই।